মানে বেটেৰী মানে ডাইৰেক্ট কাটি লৈ গৈছে মানে ৰিক্সা বা চাৰ্জ লাগি আছিলে ৰিক্সা এনেকুৱা অৱস্থাত আজি ধৰা পৰিছে আজি আৰু 3টা চুৰ গৈছিলে 3টা চুৰ কৰোঁতে ধৰা পৰিছে মোক ফোন কৰিলে লগৰ ল'ৰা এটা ৰিক্সাৱালাতে বোলে তুমি আহা বোলে তোমাৰ ৰিক্সা বেটেৰী বোলে এনেকৈ বোলে চুৰ ল'ৰাকেইটা ধৰিলে বোলে এই আহিলোঁ এতিয়া লৈ গৈছে বুলিছে কি কৰে ব্যৱস্থা ৰাতি বেটাৰী চুৰ কৰি লৈ গৈছে ঘৰৰ পৰা ৰাতি 2টা 3টাত আমাৰ ঘৰৰ দৰ্জাটোত ৰছী দি বান্ধি থৈ লৈ গৈছে ৰাতিপুৱা উঠি চাইছোঁ দৰ্জা খুলিবলৈ লৈছোঁ দৰ্জা খোলা নাই তাৰপিছত আমাৰ এওঁ আহি উঠি চাইছে যে বেটাৰী নাই তাৰপিছত সেইপিনে খবৰ কৰিলোঁ পালোঁ বেটাৰী ক'ত পাইছে বেটাৰীটো সেই আমাৰ সেই বন্ধন বেংকৰ ৰাস্তাটো দি সেই আগত অকণমান গৈ তাৰপৰা মানুহে খবৰ দিলে গ'লোঁ তাৰপিছত পালোঁ চুৰটো কেনেকৈ ধৰিলে চুৰটো তাহাঁতিয়ে খবৰ দিলে আকৌ আহি ঘৰত বেটাৰী চুৰ কৰিলে নাই মোক এটি টাউনত চুৰ কৰে এটি মই বিনা কেছত সোমাইছোঁ কি চুৰ কৰিছিলে এই বেটাৰী চুৰ কৰে এটি টাউনত চুৰ কৰে এটাৰ লগৰ আছে কি নাম তোৰ মোৰ নাম ৰাজীৱ আলী তাৰ নাম কৃষ্ণা এটিও চুৰ কৰে কি লিখে এই মই এইবোৰ নাজানো কি লিখে কি চুৰ কৰিছে এটি বেটাৰী চুৰ কৰে আৰু মই বিনা কেছত সোমাইছোঁ মই চুৰ কৰি কৰাই নাই তোক ক'ৰ পৰা আনিলে মোক এই কনকলতাৰ ওচৰত ফটো চাই মেলি যে এনেই মোক ধৰি লৈ আহিছে কৈছে তই লৈছ বুলি কৈছে মই এইবোৰ চুৰে কৰা নাই ইয়াত স্কুটিলৈকে সেই তাত আছে আৰু মোক বিনা দুখত আনি ইয়াত ভৰাই থৈ দিছে মোক হেৰা শাস্তি কৰি থৈ দিছে এনেকৈ কৰি এতিয়া ই বেটাৰী ক'ৰ পৰা চুৰ কৰিছিলে ইয়াত হাই ছেকেণ্ডেৰী পৰা চুৰ কৰিছিলে এইবোৰ কনকলতাৰ ওচৰৰ পৰা চুৰ কৰিছে ক'ত বিকে এইটো এটি জানে মই নাজানো চাৰে এটাৰ লগত মই নুঘূৰোঁ এটাৰ লগত মই নাথাকোৱেই মই এইবোৰ মোৰ গাড়ীখনে সোমাই আছো ইয়াত বেটাৰী কেইজনক ধৰিছে এজনকে ধৰিছে ইয়াৰ নাম কৃষ্ণা